বৰষুণৰ পৰা বাৰীখন একেবাৰে বেয়া লগা হৈ থাকিলে গোটেই মানে আমাৰ জলকীয়াখিনি ইমান ধুনীয়াকৈ হৈছিলে, গোটেই জলকীয়াখিনি এতিয়া পকি গ'ল, মানে গছবোৰ হাউলি গ'ল, কিবা হৈ গ'ল। আৰু এইফালে দাংবডি গছকেইজোপা এয়া এইবোৰ ৰঙা ৰঙা দেখিছে নাই, গোটেই জলকীয়া। এয়া দেখাইছোঁ ৰ'ব, জলকীয়াখিনি ছিঙি আছে আমাৰ। এয়া গোটেই জলকীয়াখিনিয়ে পকি গ'ল, ঢেৰ বন হৈ গৈছে, গোটেই বন হৈ গৈছে। এইফালে জলকীয়া, গোটেই জলকীয়াই পকিলে, চব জলকীয়াই পকিলে। খালি আহিবলৈও ভয় লাগে, জোক আছে নেকি। আৰু এয়া চাওকচোন, গোটেইখিনি পকিছে। আৰু এইফালে আমাৰ ছাৰে ছিঙি আছে। মই নিচিঙিম বুলি অকল ভিডিঅ' বনাই থাকিম বুলি চাগে চিন্তাই কৰিছে। মই ছিঙিব লাগিব এতিয়া অলপ। এয়া চব পকি গ'ল, চব গোটেই গছবোৰ বেয়া হৈ গ'ল। ইমানখিনি পালোঁ জলকীয়া, এক খৰাহি, আৰু ভিতৰত আছে এক খৰাহি। এয়া ইমানখিনি চাওকচোন। আৰু জলকীয়া মানে কি হৈছে, গছখিনি যে মৰি গৈছে সেইকাৰণে বেছি বেয়া হৈ পকি গৈছে। তথাপি এইখিনি বাৰু বহুতখিনি ভালেই, অকণমান মাজে এটা দুটামান বেয়া আছে, আৰু বাকীখিনি চব ভালেই বাৰু দেই। এয়া